আজি হেপাহৰ মাঘৰ বিহুৰ উৰুকা ভোগৰ উৎসৱ ভোগালীৰ বিহুৰ উৰুকা উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ মাছৰ বজাৰত ভিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ অন্যতম পাইকাৰী মাছৰ বজাৰ চুলুঙত কালি সন্ধিয়াৰে পৰা মাছ কিনিবলৈ অহা লোকৰ ভিৰ পৰিলক্ষিত হৈছে নিজৰ পছন্দৰ মাছটো কিনিবলৈ বজাৰত গ্ৰাহকৰ ভিৰ ইপিনে ভোগালীৰ উৰুকা নিশা সপৰিয়ালে মিলিজুলি আনন্দৰে এসাজ খাবলৈ এতিয়া বজাৰত গ্ৰাহকৰ ভিৰ আৰু উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাজ তৃপ্তিৰে খোৱাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গৈছে বজাৰসমূহত মাছৰ বজাৰত বিক্ৰয় পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰৰ অন্যতম এটা বজাৰ অসমৰ অন্যতম বজাৰ বুলি ক'ব লাগিব ইয়াত দেখা গৈছে গ্ৰাহকসকলৰ বিক্ৰয় পৰিলক্ষিত হৈছে সকলোৱে এনেকৈ দেখা গৈছে যে নিশাৰ ভাগত এইদৰে দেখা গৈছে যে চুলুঙত যে সকলোৱে লগে ভাগে এসাজ তৃপ্তিৰে খাবলৈ মাছ কিনিবলৈ গ্ৰাহকে বিক্ৰয় মোৰ সহযোগে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দেখুৱাইছে যে এইদৰে চুলুঙত দেখা গৈছে যে বিভিন্ন ধৰণৰ মাছ আহিছে বজাৰত সকলোৱে দেখা গৈছে গ্ৰাহকসকল বেপাৰীবিলাকো অসমৰ বিভিন্ন ঠাইৰ পৰাও আহে আৰু বিক্ৰেতা কিনোতা আপোনাৰ অসমৰ বিভিন্ন ঠাইৰ পৰাই আহে যিহেতু ইয়াত বহুত ভাল ভাল মাছ ওলায় আৰু মানুহে ভবা ধৰণৰ মাছে পায় সেইকাৰণে এই বজাৰটো অসমৰ ভিতৰতে এখন বিখ্যাত বজাৰ এই বজাৰত আপোনাৰ মাছৰ ৰেট দামটো ইমান বেছিও নহয় কমো নহয় এটা এভাৰেজ দামত মানুহে কিনিবলৈ পায় সেইকাৰণে বেপাৰীবিলাক আৰু গ্ৰাহকৰ সমাগমটো বেছি হয় আৰু আমাৰ এই বজাৰটো দিনৰ পৰাই আৰম্ভ গোটেই ৰাতি বজাৰটো এনেকৈ থাকিব আৰু ৰাতিপুৱা 9টালৈকে একে ভিৰতে বজাৰটো চলি যায় এই বছৰত আপোনাৰ মাছ যদি বহিৰাজ্যৰ পৰা অহা বুলি কওঁ 25-30 কেজিলৈকে মাছ আহিছে আৰু নিজৰ ৰাজ্যৰ ভিতৰৰ মাছটো প্ৰায় 18-20 কেজি মানলৈকেও আহিছে লোকেল মাছ দেখুৱাইছোঁ যে অসমৰ অন্যতম বজাৰ হৈছে চুলুং পাইকাৰী মাছ বজাৰ এই পাইকাৰী মাছ বজাৰত দেখা গৈছে যেনে এনেদৰে লোকে লোকাৰণ্য হোৱা পৰিলক্ষিত হৈছে মোৰ সহযোগে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দেখুৱাইছে যে মাছ কিনিবলৈ এইদৰে লোকে লোকাৰণ্য হৈছে চুলুং যি পাইকাৰী মাছ বজাৰ আছে এই পাইকাৰী মাছ বজাৰত আমি দেখুৱাইছোঁ যে ইয়াৰ সামগ্ৰিক পৰিৱেশ অসমৰ অন্যতম পাইকাৰী মাছ বজাৰ হৈছে চুলুং মাছ বজাৰ মোৰ লগত আছে গ্ৰাহক আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম এই চুলুং বজাৰত আহিলোঁ আহি বাপতিসাহোন বিহু আমাৰ হিন্দু মুছলিমৰ কোনো কথা নাই আমি সকলোৱে মাছ কিনি ঘৰতে সকলো পৰিয়ালৰ সৈতে খাবৰ কাৰণে আজি চুলুঙৰ পৰা মাছ কিনিলোঁ আজি কি মাছ ল'লে কিমান দাম পৰিলে বাহু ল'লোঁ 3 কেজি ওজনৰ এইটো 300 টকাও ধৰিছে আৰু খৰিয়া মাছ ল'লোঁ 4.5 কেজি ওজনৰ 700 টকা লৈছে কেনেকুৱা লাগিছে ভাল লাগিছে এইটো আমাৰ জাতীয় উৎসৱ সেইকাৰণে হিন্দু মুছলিমৰ কোনো কথা নাই ইয়াত আমি চব মিলি অসমত একেলগতে বসবাস কৰোঁ সেইকাৰণে আমি এসাঁজ পৰিয়ালৰ সৈতে খাবৰ কাৰণে আজি মাছ কিনিছোঁ চোৰ বজাৰ ঠিকেই আছে আজি ধৰক চব বস্তুৰো দাম বঢ়া মাছৰো দাম তেনেকৈ হ'ব লাগিব নহ'লেতো যিবিলাকে মাছ পোহে তেওঁলোকেতো নোপোচিব সেই হিচাপে ঠিকেই আছে কোনো জুলুম হোৱা নাই মাছ কিনিবলৈ আহিছোঁ মাছ ডাঙৰ মাছ ওলাইছে 7 কেজিৰ পৰা 10 কেজিলৈকে 1200 টকা আৰু 5 কেজিৰ পৰা 7 কেজি 8 কেজি এনেকৈ 720 টকা বকুৱা মাছ আছে চিতল আছে বাহু আৰি মাছ আছে আৰি মাছ 1200 টকাত গৈ আছে কেজি পাৰ কেজি এবাৰ কেনেকুৱা লাগিছে ভাল বহুত ভাল ক'ৰ পৰা আহিছে মই বৰগুলিৰ পৰা আহিছোঁ এবাৰ মানুহৰ সমাগম কেনেকুৱা হৈছে সমাগম বহুত মাছৰ দামটো মিডিয়াম আছে মানে চব ভালে আছে বেছি ওজনত বকুৱাটো আহিছে 15 কেজি ওজনত 1200 টকা আমাৰ উৰুকা বজাৰ চুলুং যিটো মাছৰ বজাৰ হয় আমাৰ অসমত চবতকৈ ভাল বজাৰ ইয়াতে আৰু যেনেকৈ মাছ বিচাৰে তেনেকৈ ইয়াত আমি পাওঁ আৰু ইয়াতে এইটোৱে ভাল লাগে এই উৰুকা বজাৰখন আমাৰ চুলুঙত চবতকৈ অসমৰ ভিতৰত নম্বৰ 1 ক'ব পাৰি আজি মাছ বজাৰত আহি কেনেকুৱা লাগিছে ভাল লাগিছে একদম ধুনীয়া মাছ উঠিছে আৰু ডাঙৰ মাছো উঠিছে ইয়াত সকলো ৰাইজে আহি কিনিব পাৰে আৰু কম দামতো পাব এইটো বিলৰ ডাঙৰ মাছ উঠিছে তাৰ ভিতৰত আমি বৰালি মাছ এটা ল'লোঁ প্ৰায় 15-16 কেজিমান হ'ব
গতিকে বৰালি মাছৰ বজাৰ খুব হাই 1000-1200 টকালৈকে গৈ আছে বৰালি মাছ, ডাঙৰ বৰালি মাছ। গতিকে মাছ ইমান উঠিছে চুলুং বজাৰত, আমাৰ মানুহ মানে মাছ ল'বলৈ হেলা বতালি লাগিছে। মানুহ পূৰা উৎসাহত আছে। ভোগালী বিহু মানে চবেই একেলগে এসাঁজ খাম বুলি ফূৰ্তিত আহি মাছ ক্ৰয় কৰিছে। গতিকে আমি বহুত ভাল পাইছোঁ। ডাঙৰ মাজে আমি বিহু উদযাপন কৰিম, এয়া আমাৰ পৰম্পৰা।